টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছে এটা উদ্বেগজনক খবৰ কিয়নো এতিয়া দেখিবলৈ পোৱা গৈছে নেৰানেপেৰা বৰষুণ ৰাজ্যজুৰি আৰু তাৰ মাজতে এতিয়া কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিছে সুইচ গেটৰ পৰা চাৰিখনকৈ গেটৰ পৰা ইতিমধ্যে ধাৰাসাৰে পানী নিগৰিছে আৰু কলং কপিলি আৰু বৰপানী নদীয়ে এক প্ৰকাৰ সংহাৰী ৰূপ ধাৰণ কৰাৰ সম্ভাৱনীয়তা মধ্য অসমবাসী এতিয়া সম্প্ৰতি বানপানীৰ কবলত পৰাৰ আশংকা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে সকলোতকৈ ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো নেৰানেপেৰা বৰষুণৰ বাবে খুলি দিয়া হৈছে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ চাৰিখনকৈ গেট আৰু চাৰিখনকৈ গেটেৰে এতিয়া মুহলধাৰে পানী বাগৰিছে প্ৰকল্পটোৰ চাৰিখনকৈ সুইচ গেট খুলি দিয়াৰ পাছতেই পৰিস্থিতি এক প্ৰকাৰ প্ৰতিকূল হৈ পৰাৰ খবৰ আহি পৰিছে হুৰাহুৰে বৃদ্ধি পাইছে পানী বৰপানী নদী কপিলি নদীত এতিয়া এক প্ৰকাৰ সংহাৰী ৰূপ সৃষ্টি হৈছে বৰপানী নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে এতিয়া দেখিবলৈ পোৱা গৈছে হাৰিয়া নদী তাৰ সমান্তৰালকৈ তাৰ সমীপৱৰ্তী যিসমূহ নদী আছে সেই নদীসমূহ এতিয়া অধিক জলমগ্ন হৈ পৰাৰ খবৰ আহি পৰিছে এক্সক্লুসিভ দৃশ্যাংশ এই মুহূৰ্তৰ দৃশ্যাংশ কেৱল টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত ফুল ভিজুৱেলৰ জৰিয়তে দেখুৱাই আছো এই দৃশ্যাংশলৈ মন কৰক এফালে যদি দুদিন ধৰি নেৰানেপেৰা বৰষুণ ৰাজ্যখনত দুদিন নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যখনত এক প্ৰকাৰ অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ গেটৰ পানী খুলি দিয়া হৈছে চাৰিখনকৈ সুইচ গেটৰ পানী খুলি দিয়াৰ পাছত এতিয়া হাহাকাৰময় পৰিস্থিতি যে উদ্ভৱ হ'ব মধ্য অসমত সেই কথা এক প্ৰকাৰ নিশ্চিত হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ গেট খুলি দিয়াৰ পাছতেই এইদৰে হুৰাহুৰে পানী বাগৰিছে আৰু হুৰাহুৰে পানী বাগৰাৰ ফলত কপিলি নদী যথেষ্ট প্ৰভাৱিত হৈছে বৰপানী নদী যথেষ্ট প্ৰভাৱিত হৈছে কলং যথেষ্ট প্ৰভাৱিত হৈছে এইকেইখন নদী যদি প্ৰভাৱিত বেছিকৈ হয় ফেনে ফুটুকাৰে এই নদীসমূহৰ জলপৃষ্ঠ এতিয়া ক্ৰমাগতভাৱে উফন্দি উঠিছে তেনে পৰিপ্ৰেক্ষিতত ৰহা কামপুৰ যমুনামুখ অন্যান্য কেইবাটাও প্ৰান্ত প্লাবিত হোৱাৰ সম্ভাৱনীয়তা প্ৰকট আৰু এই আশংকা ব্যক্ত হোৱাৰ লগে লগে নৈপৰীয়া ৰাইজ সষ্টম হোৱাৰ সময় এই মুহূৰ্তত আহি পৰিছে এই মুহূৰ্তৰ এক্সক্লুসিভ দৃশ্যাংশ টাইম 8ৰ দৰ্শকসকলক দেখুৱাই আছো কিয়নো নেৰানেপেৰা বৰষুণৰ বাবে এতিয়া খাল বিল নৈসমূহৰ জলপৃষ্ঠ ক্ৰমাগতভাৱে উফন্দি উঠিছে ফেনে ফুটুকাৰে জলপৃষ্ঠ উফন্দি উঠাত এতিয়া কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ চাৰিখনকৈ গেট এতিয়া খুলি দিয়াৰ খবৰ এই মুহূৰ্তত আহি পৰিছে টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তৰ দপদপীয়া বৰষুণৰ মাজতে এটা ডাঙৰ খবৰ জনাই আছো কিয়নো নেৰানেপেৰা বৰষুণৰ বাবে পৰিস্থিতি ক্ৰমাগতভাৱে এতিয়া ৰাজ্যখনত এক প্ৰকাৰ অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে মধ্য অসমৰ জনতাৰ বাবে ই এটা ভাবুকি ভৰা খবৰ বুলি ক'ব লাগিব কিয়নো মধ্য অসমৰ জনতা এই কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ গেটকেইখনৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল বৰ্তমান সময়ত দুদিন ধৰি নেৰানেপেৰা বৰষুণ গুৱাহাটী মহানগৰীৰ অৱস্থা তথৈবচ সমান্তৰালকৈ মধ্য অসমৰ নগাঁওকে আদি কৰি বিভিন্ন প্ৰান্ত জলমগ্ন হৈ পৰাৰ সম্ভাৱনীয়তা নগাঁও জিলাৰ ৰহাৰ কেতবোৰ প্ৰান্ত এতিয়া জলমগ্ন হোৱাৰ সম্ভাৱনীয়তা সমান্তৰালকৈ কামপুৰৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন হোৱাৰ সম্ভাৱনীয়তা সমান্তৰালকৈ যমুনামুখ আৰু আন কেইবাটাও প্ৰান্ত জলমগ্ন হোৱাৰ সম্ভাৱনীয়তা কপিলি পৰিয়াল লোকসকল সাৱধান হ'বৰ হ'ল বৰপানী নদীৰ পাৰত যিসকল লোকে বসবাস কৰে তেওঁলোক সাৱধান হ'বৰ হ'ল আৰু আনহাতে হাৰিয়া নদী এখন গুৰুত্বপূৰ্ণ মধ্য অসমৰ উপনৈ হাৰিয়া নদীৰ পাৰত বসবাস কৰা লোকসকলো এতিয়া সাৱধান হোৱাৰ সম্ভাৱনীয়তা আশংকা ব্যক্ত কৰা হৈছে কিয়নো এতিয়া এক প্ৰকাৰ বান পৰিস্থিতিৰ বাবে মোকাবিলা কৰিব লাগিব মধ্য অসমৰ জনতাই মৰিগাঁৱৰ লাহৰীঘাটৰ ভোৰবন্ধাৰ ৰাইজো সাৱধান হোৱাৰ সময় আহি পৰিল ৰহাৰ লোকসকল সাৱধান হোৱাৰ সময় আহি পৰিল কামপুৰৰ বিস্তীৰ্ণ এলেকাৰ লোকসকল সাৱধান হোৱাৰ সময় আহি পৰিল কিয়নো উমৰাংচু আৰু বৈঠালাংচুত থকা এই জলবিদ্যুৎ প্ৰকল্পকেইটাই মধ্য অসমক যথেষ্টভাৱে প্ৰভাৱিত কৰে এনে পৰিপ্ৰেক্ষিতত যোৱা দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ পাছত এতিয়া পৰিস্থিতি ক্ৰমাগতভাৱে প্ৰতিকূল আৰু এই প্ৰতিকূল পৰিস্থিতিৰ মাজতে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই পানী অভাৰফ্ল' হৈ যোৱাৰ বাবে গেট খুলি দিবলৈ বাধ্য হৈছে আৰু গেট খুলি দিবলৈ বাধ্য হোৱাৰ পাছত এতিয়া সম্প্ৰতি দেখিবলৈ পোৱা গৈছে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ চাৰিখনকৈ গেটেৰে এতিয়া হুৰাহুৰে পানী বাগৰিছে হুৰাহুৰে পানী বাগৰাৰ ফলত এতিয়া এক প্ৰকাৰ হাহাকাৰময় পৰিৱেশে বিৰাজ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে দৃশ্যাংশ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত এক্সক্লুসিভলি দেখুৱাই আছো কিয়নো এয়া কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ চাৰিখনকৈ সুইচ গেট খুলি দিয়া হৈছে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ চাৰিখনকৈ সুইচ গেট খুলি দিয়াৰ পাছত পৰিস্থিতি ক্ৰমাগতভাৱে প্ৰতিকূল হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে চাৰিখনকৈ সুইচ গেট খুলি দিয়াৰ পাছত এতিয়া প্ৰতিকূল হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ আৰু এই দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব বৰপানী নদীত কেনেধৰণৰ প্ৰভাৱ পৰিব এই পানীৰ বাবে
কপিলী নদীত কেনেধৰণৰ প্ৰভাৱ পৰিব এই পানীৰ বাবে সেই কথা ইতিমধ্যে সুস্পষ্ট হৈ পৰিছে। আনহাতে আন এখন গুৰুত্বপূৰ্ণ উপনৈ সেয়া হৈছে হাৰিয়া নদী। হাৰিয়া নদীত প্ৰভাৱ পৰিব, যমুনামুখ কপিলীত ইয়াৰ প্ৰভাৱ পৰিব আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে কলঙতো ইয়াৰ প্ৰভাৱ পৰিব। ৰহাৰ সমীপৱৰ্তী অঞ্চলৰ লোকসকল সাৱধান হোৱাৰ সময় আহি পৰিল। পশুধন অথবা লোকসকলে লামলাকতো সামৰি এতিয়া নিৰাপদ দূৰত্বলৈ যাবলৈ ঢাপলি মেলিবলৈ সাজু হৈ থকাটো অতিকৈ জৰুৰী হৈ পৰিছে, কিয়নো বান পৰিস্থিতি কিন্তু এতিয়া সুচল নহয়। বান পৰিস্থিতি ক্ৰমাগতভাৱে প্ৰতিকূল আৰু তেনে পৰিপ্ৰেক্ষিতত বৰষুণৰ বাবে কিন্তু এলাৰ্ট এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই ক্ৰমাগতভাৱে জাৰি কৰি ৰাখিছে। আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে ৰেড এলাৰ্ট জাৰি কৰি ৰখা হৈছে কেইবাখনো জিলাৰ বাবে। এই মুহূৰ্তৰ এক্সক্লুচিভ দৃশ্যাংশ টাইম এইটৰ দৰ্শকসকলক দেখুৱাইছোঁ। 4খনকৈ গেটেৰে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ পৰা কিদৰে পানী এৰি দিয়া হৈছে সেই দৃশ্যাংশ টাইম এইটৰ দৰ্শকসকলক দেখুৱাই আছোঁ। কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ গেটেৰে পানী এৰি দিয়াৰ পাছত সম্প্ৰতি দেখিবলৈ পোৱা গৈছে এতিয়া সমগ্ৰ মধ্য অসমৰ জনতা কিন্তু এতিয়া চিন্তিত হৈ পৰিছে। মধ্য অসমৰ জনতা এইভাবে চিন্তিত হৈ পৰিছে কিয়নো পৰিস্থিতি প্ৰতিকূল হৈ পৰাৰ সম্ভাৱনীয়তাৰ কথা ইতিমধ্যে ব্যক্ত কৰা হৈছে আৰু অনাগত সময়ছোৱাত বান পৰিস্থিতিয়ে যে এক প্ৰকাৰ মধ্য অসমক বাৰুকৈ জুৰুলা কৰিব সেই কথা কিন্তু নিশ্চিত হৈ পৰিছে। ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ, কিয়নো কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ কেইবাখনো গেট খুলি দিয়া হৈছে। কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ গেট খুলি দিয়াৰ লগে লগে পৰিস্থিতি এনেধৰণৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে নেৰানেপেৰা বৰষুণ যদি এই পৰ্যন্ত এৰা নাই। নেৰানেপেৰা বৰষুণ দুদিন ধৰি হৈছে আৰু ক্ৰমাগতভাৱে নেৰানেপেৰা বৰষুণ হোৱাৰ বাবে এতিয়া এই কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ ভিতৰি ভাগ যথেষ্ট উফন্দি উঠিল। ফেনে ফুটুকাৰে উফন্দি উঠাৰ বাবে এতিয়া বাধ্য হৈ পৰিল 4খনকৈ গেট একেলগে খুলি দিবৰ বাবে আৰু একেলগে 4খনকৈ গেট খুলি দিয়াৰ পাছত ভয়াৱহ দৃশ্যটো টাইম এইটৰ দৰ্শকসকলক দেখুৱাইছোঁ। এই দৃশ্যাংশটো দেখিলে সহজে অনুমান কৰিব পাৰিব এই গেটসমূহ খুলি দিয়াৰ লগে লগে কোনকেইখন নদী যথেষ্ট প্ৰভাৱিত হ'ব সেই সন্দৰ্ভত বিস্তৃত খবৰ লৈ আহিছোঁ। এই গেটকেইখন খুলি দিয়াৰ লগে লগে এই ফ'ৰ্চত নামি অহা পানীখিনি যাব কপিলী নদীলৈ, এই ফ'ৰ্চত নামি অহা পানীখিনি যাব বৰপানী নদীলৈ, এই ফ'ৰ্চত নামি অহা পানী যাব কপিলী নদী আৰু হাৰিয়া নদীলৈ, কলঙলৈ যাব আৰু তেনে পৰিপ্ৰেক্ষিতত এই আটাইকেইখন মধ্য অসমৰ গুৰুত্বপূৰ্ণ নদী, আটাইকেইখন গুৰুত্বপূৰ্ণ নদীৰ পাৰত বসবাস কৰা যিসকল নৈপৰীয়া জনতা সেই নৈপৰীয়া জনতা এতিয়া সাজু হোৱাৰ খবৰ আহি পৰিল, সাজু হোৱাৰ সময় আহি পৰিল। কিয়নো যেতিয়াই কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়ে, আপুনি যদি ইতিহাস খুচৰি চায় তেনেহ'লে দেখিব যেতিয়াই কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়ে তেতিয়াই কামপুৰত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হয়। মধ্য অসমৰ এটা গুৰুত্বপূৰ্ণ অঞ্চল কামপুৰৰ বিস্তীৰ্ণ এলেকাত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় কাৰ্বি লাংপিয়ে যেতিয়াই পানী এৰি দিয়ে। ৰহাৰ বিস্তীৰ্ণ অঞ্চলত লামলাকতো সামৰি নিৰাপদ দূৰত্বলৈ ঢাপলি মেলিবলগীয়া হয় কাৰ্বি লাংপিয়ে যেতিয়াই পানী এৰি দিয়ে। কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ লগে লগে ৰহাৰ জনতাই এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লাগে, যমুনামুখৰ জনতাই হাহাকাৰ কৰিব লাগে, হোজাইৰ জনতাই হাহাকাৰ কৰিব লাগে আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া প্ৰকৃতিৰ ৰুষ্ট ৰূপৰ সন্মুখত যেন এতিয়া জলবিদ্যুৎ প্ৰকল্পও এক প্ৰকাৰ বাধ্য হৈ পৰিছে। এই জলবিদ্যুৎ প্ৰকল্পৰ পানী উপৰিভাগ এতিয়া উফন্দি উঠাৰ বাবে 4খনকৈ গেট খুলি দিয়াৰ কথা ইতিমধ্যে জনোৱা হৈছে আৰু ততাতৈয়াকৈ 4খনকৈ গেট খুলি দিয়াৰ বাবে এতিয়া তাৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত যথেষ্ট উপকূলীয় অঞ্চলসমূহত যথেষ্ট প্ৰভাৱ পৰিছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে এতিয়া সমগ্ৰ বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে আৰু সম্প্ৰতি কামপুৰ, হোজাই, ৰহা আদি বিভিন্ন প্ৰান্তত অধিক সষ্টম হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। পৰিস্থিতি সন্দৰ্ভত আমি বিস্তৃত ৰূপত কথা পাতিবলৈ চেষ্টা কৰি থাকিম। স্থানীয় সংবাদদাতাৰ সৈতে যোগাযোগৰ প্ৰচেষ্টা আমি এই মুহূৰ্তত অব্যাহত ৰাখিছোঁ আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ পৰা হুৰাহুৰে পানী এৰি দিয়াৰ ফলত মধ্য অসম যে প্লাবিত হ'ব, মধ্য অসম যে জলমগ্ন হৈ পৰিব সেই কথা এই দৃশ্য এই মুহূৰ্তত টাইম এইটৰ স্ক্ৰীণত আমি যি দৃশ্য দেখুৱাই আছোঁ এই দৃশ্য দেখিলে সহজেই অনুমান কৰিব পৰা যায় যে এই দৃশ্য দেখাৰ লগে লগে সহজে অনুমান কৰিব পৰা যায় যে মধ্য অসম এক প্ৰকাৰ প্লাবিত হৈ পৰিব আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে পৰিস্থিতি ক্ৰমাগতভাৱে উত্তপ্ত হৈ পৰাৰ খবৰ আহি পৰিছে। নেৰানেপেৰা বৰষুণৰ বাবে খুলি দিয়া হৈছে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ গেট আৰু 4খনকৈ চুইচ গেট একেলগে খুলি দিয়াৰ বাবে পৰিস্থিতি ক্ৰমাগতভাৱে এতিয়া এক প্ৰকাৰ প্ৰতিকূল হৈ পৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোক লৈ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 4খন গেট এতিয়া খুলি দিয়া হৈছে। হয়তো যদি নেৰানেপেৰা বৰষুণ এই পৰ্যন্ত অব্যাহত থাকে, যদিহে এইদৰেই অৱধাৰিত গতিত যদি নেৰানেপেৰাকৈ বৰষুণ অব্যাহত থাকে তেনেহ'লে পৰৱৰ্তী সময়ত আৰু অধিক গেট সৰ্বমুঠ 7খন গেট খুলি দিয়াৰ সম্ভাৱনীয়তা এই মুহূৰ্তত নুই কৰিব নোৱাৰি। যদি 4খন গেট খুলি দিওঁতেই এনেধৰণৰ পৰিৱেশ এনেধৰণৰ ছবি দেখিবলৈ পোৱা গৈছে
তেনে পৰিপ্ৰেক্ষিতত 7খনকৈ গেট যদি খুলি দিয়া যায় তেনেহ'লে আটাইতকৈ গুৰুত্বপূৰ্ণ হৈ পৰিব বিষয়টো আৰু তেনে পৰিপ্ৰেক্ষিতত সবিস্তাৰে এই বিস্তৃত খবৰ সংগ্ৰহ কৰিবৰ বাবে এই মুহূৰ্তত ফোন লাইনত সংযোগ স্থাপন কৰিছোঁ সতীৰ্থ সাংবাদিক ৰঞ্জন হাজৰিকাৰ সৈতে। ৰঞ্জন, মই আপোনাৰ কাষলৈ গৈছোঁ, সমগ্ৰ বিস্তৃত খবৰটোৰ সন্দৰ্ভত আপোনাৰ পৰা অধিক তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম, কিন্তু বৰ্তমান সময়ত এক প্ৰকাৰ প্ৰতিকূল বতৰৰ বাবে ৰাজ্যবাসীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে আৰু তাৰ মাজতে ভোটৰ ওপৰত দানৱ পৰা দি এতিয়া দেখিবলৈ পোৱা গৈছে মধ্য অসমৰ বৈঠালাংচুৰ যি কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্প, এই কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ গেট খুলি দিয়া হৈছে। মধ্য অসম কিন্তু এক প্ৰকাৰ প্লাবিত হ'বলৈ আগবঢ়া দেখিবলৈ পোৱা গৈছে। ৰঞ্জন, মই আপোনাৰ কাষলৈ গৈছোঁ, সবিশেষ বিস্তৃত তথ্য আপোনাৰ পৰা সংগ্ৰহ কৰিম। ৰঞ্জন, চাওক, যিহেতু ৰাতিপুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন স্থানত নেৰানেপেৰা বৰষুণ আহি আছিলে আৰু তাৰ পিছতে আচলতে বহুতো স্থান বানপানী বা কৃত্ৰিম বানত ডুবি গৈছিলে। আজিৰ এই মুহূৰ্তত যি খবৰটো হৈছে কাৰ্বি লাংপিত জলবিদ্যুৎ প্ৰকল্পৰ গেট যি 4খনকৈ চুইচ গেট খুলি দিয়া হৈছে আৰু তাৰ পিছতে হুৰা হুৰে বৃদ্ধি পাইছে। আপোনালোকে ভিজুৱেল দেখিছে, স্ক্ৰীণত ভিজুৱেল দেখিছে, হুৰা হুৰে পানী তাৰ পৰা বৃদ্ধি পাইছে আৰু বৰপানী নদীৰ জলপৃষ্ঠ নৈপৰীয়া ৰাইজৰ কিন্তু সষ্টম হৈ থাকিবৰ বাবে প্ৰশাসনে অনুৰোধ জনাইছে। তাত যিখিনি নৈপৰীয়া ৰাইজ আছে তেওঁলোকৰ বাবে অসুবিধাৰ সৃষ্টি হ'ব, কিছু সমস্যাৰ সৃষ্টি হ'ব, যিহেতু যি পানীৰ যি ঢৌ আপোনালোকে দেখিবলৈ পাইছে বা স্ক্ৰীণত দেখিছে, পানীৰ যি ঢৌ চুইচ গেটৰ পৰা যি ওলাই গৈছে সেই ঢৌৱে আচলতে কিন্তু সমস্যাত পেলাব যিকোনো মানুহৰ ঘৰ বা ওচৰতে থকা নৈপৰীয়াসকলৰ যিহেতু কেঁচা ঘৰ বা পকা ঘৰ নাথাকে বা কেঁচা ঘৰতে তেওঁলোকে বসবাস কৰে, সেই যে যিসকল লোক আছে সেই লোকৰ ঘৰ ভাঙিব পাৰে বা ভাঙি যাব পাৰে কেতিয়াবা ঢৌ যদি ইয়াতকৈ যদি প্ৰচণ্ড জোৰে আহে। আৰু যিহেতু এখন নহয় 4খনকৈ চুইচ গেট খুলি দিয়া হৈছে, তাৰ পিছতে হুৰা হুৰে ইয়াৰ দৃশ্যাংশত দেখিবলৈ পাইছে আপোনালোকে হুৰা হুৰে বৃদ্ধি পাইছে পানীৰ যি ঢৌ। তাৰ পিছতে ৰঞ্জন, মই আপোনাক ৰাখিম, আন এটা প্ৰসংগলৈ আহিম। এই মুহূৰ্তত আপোনাক জনাইছোঁ যে ৰঞ্জন, যে যেতিয়াই কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ পানী খুলি দিয়া হয়, যেতিয়াই কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ চুইচ গেটসমূহ খুলি দিয়া হয়, তেতিয়াই মধ্য অসম যথেষ্টভাৱে প্ৰভাৱিত হয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ নদী, মধ্য অসমৰ কেইবাখন গুৰুত্বপূৰ্ণ নদী কলং, কপিলি আৰু সমান্তৰালকৈ হাৰিয়া, বৰপানীকে আদি কৰি কেইবাখনো নদীত ইয়াৰ প্ৰভাৱ পৰে আৰু ইয়াৰ কেইবাখনো এইকেইখন নদীৰো কেইবাখনো উপনৈ আছে। সেই উপনৈসমূহৰ উপকূলীয় অঞ্চলত যিসকল লোকে বসবাস কৰে তেওঁলোক কিন্তু দীৰ্ঘদিনৰ পৰাই বান সমস্যাটোৰ সৈতে মোকাবিলা কৰি আহিবলগীয়া হৈছে। বৰ্তমান সময়ত এতিয়া আঁতৰকিতে যেতিয়া কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ গেটসমূহ খুলি দিয়া হৈছে, যথেষ্টভাৱে ৰহা কামপুৰৰ জনতা যথেষ্ট প্ৰভাৱিত হ'ব। ৰঞ্জন, চাওক, নিশ্চয়কৈ ক'ব লাগিব যে নৈপৰীয়া ৰাইজ ইতিমধ্যে বছৰটোতে 12 মাহত 13 বাৰকৈ তেওঁলোকে বানপানীত ডুবিবলগীয়া হয়। তাৰপিছত কিন্তু তেওঁলোকৰে নিজৰ সমস্যা হয়। এই যি চুইচ গেট কেইখনে মধ্য অসমত বেছি প্ৰভাৱিত কৰিব আৰু মধ্য অসমৰ যিখিনি লোক আছে তেওঁলোকে হয়তো প্ৰায়ে বানপানীৰ কৃত্ৰিম বানৰ ফলত বা বানপানীৰ ফলত বছৰটোৰ বহু কেইটা মাহ তেওঁলোকে বানপানীৰ কবলত পৰিবলগীয়া হয়। ইয়াৰ যিকেইখন 4খন চুইচ গেট খুলি দিয়া হৈছে তাৰ পিছত কিন্তু যি হুৰা হুৰে বৃদ্ধি পাইছে পানীৰ সুত, সেই সুতে কিন্তু তেওঁলোকক অসুবিধাত পেলাব আৰু সমস্যাত পেলাব। দিন ৰাতি তেওঁলোকে সষ্টম হৈ থাকিব লাগিব। যিকোনো মুহূৰ্ততে তেওঁলোকে যিসকল নৈপৰীয়া ৰাইজ আছে, যিসকল নৈপৰীয়া লোক আছে, তেওঁলোকে দিনে ৰাতি বা গোটেই সময়খিনিতে তেওঁলোকে সষ্টম হৈ থাকিবলৈ এলাৰ্ট হৈ থাকিব লাগিব, যিহেতু যিকোনো সময়তে যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰঞ্জন হাজৰিকা। আপুনি সবিশেষ বিস্তৃত খবৰ সংগ্ৰহ কৰি থাকক, আপোনাৰ সৈতে পুনৰ সংযোগ স্থাপনৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। এই মুহূৰ্তৰ ডাঙৰ খবৰ দুটাই মিনিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ, কিয়নো প্ৰকল্পটোৰ 4খনকৈ চুইচ গেট খুলি দিয়া হৈছে। কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ চুইচ গেট খুলি দিয়াৰ পাছত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে আৰু এফালে নেৰানেপেৰা বৰষুণৰ বাবে পৰিস্থিতি ক্ৰমাগতভাৱে এক প্ৰকাৰ প্ৰতিকূল হৈ পৰিছে। প্ৰকল্পটোৰ 4খনকৈ গেট খুলি দিয়াৰ পাছত মধ্য অসমৰ কেইবাখনো গুৰুত্বপূৰ্ণ নদী, মই বাৰম্বাৰ উল্লেখ কৰিছোঁ, কপিলি, কলং, বৰপানী, সোণাইকে আদি কৰি কেইবাখনো নদী প্ৰভাৱিত হ'ব আৰু এই নদীসমূহৰ উপকূলত বসবাস কৰা যিসকল লোক, সেই উপকূলত বসবাস কৰা লোকসকল কিন্তু যথেষ্টভাৱে প্ৰভাৱিত হ'ব আৰু পশুধনকে আদি কৰি যথেষ্ট ক্ষয় ক্ষতিৰ সম্ভাৱনা এতিয়া নুই কৰিব এই মুহূৰ্তত নোৱাৰি। আৰু এই ছবিখন দেখাৰ লগে লগে এটা কথা স্পষ্ট হৈ পৰিছে যে দীৰ্ঘদিনৰ পৰাই বান সমস্যাটোৰ সৈতে মধ্য অসমৰ জনতা ভুক্তভোগী হৈ থাকিবলগীয়া হৈছে। মধ্য অসমৰ জনতাই এই সমস্যাটোৰ সৈতে মোকাবিলা কৰি থাকিবলগীয়া হৈছে আৰু যেতিয়া বান পৰিস্থিতিৰ সৃষ্টি হয় ৰহা, কামপুৰ আদি অঞ্চলত, হোজাই, যমুনামুখ আদি অঞ্চলত যেতিয়াই বান পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াই এক প্ৰকাৰ হাহাকাৰময় পৰিৱেশৰ সৈতে বানপীড়িত জনতাই মোকাবিলা কৰিব লাগে। তেতিয়াই বানপীড়িত জনতাই
চাৰিওফালে পানী আৰু পানীৰ মাজত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হয় আৰু পশুধনৰ কথাটো নকলোৱেই বা বানপীড়িত জনতাই কিন্তু অকণমান খোৱা বস্তুৰ বাবে ভোক নিবাৰণৰ বাবে চিন্তা কৰিবলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হয় ৰাজ্যখনৰ মধ্য অসমত আৰু তেনে পৰিপ্ৰেক্ষিতত মৰিগাঁৱৰ লাহৰীঘাটৰ ৰাইজে এতিয়া সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিল কিয়নো কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই যেতিয়াই পানী এৰি দিয়ে তেতিয়াই কপিলী যথেষ্টভাৱে প্ৰভাৱিত হয় আৰু কপিলীৰ যিসমূহ উপনৈ আছে সেইসমূহ প্ৰভাৱিত হয় বৰপানী নদীত এই পানী পোনপটীয়াকৈ পৰে আৰু তাৰ সমান্তৰালকৈ বৰপানী নদী যেতিয়া ফেনে ফুটুকাৰে উফন্দি উঠে তেতিয়া সোণাই কলং আদিলৈও সেই পানী বৈ যায় আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া খাল বিল নলা নৰ্দমা সকলো পানীৰে উপচি আছে আৰু তেনে পৰিপ্ৰেক্ষিতত এই সময়ছোৱাত কিন্তু যথেষ্ট সাৱধানতা লোৱাৰ সময় আহি পৰিছে কিয়নো এই সময়ছোৱাত যদি সাৱধানতা অৱলম্বন নকৰে তেনেহ'লে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰায়ে থাকে আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়া কাৰ্যত এতিয়া নৈপৰীয়া ৰাইজ যে কঁকালত টঙালি বান্ধি বানপানীৰ পৰা যে উদ্ধাৰ হ'বৰ বাবে লামলাকটো সামৰি নিৰাপদ দূৰত্বলৈ যে যাবলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হ'ব সেয়া এই ছবিখন চাই নিশ্চয়কৈ অনুমান কৰিব পৰা গৈছে এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ